অৰুণোদয় 3.0 আঁচনিত অনিয়মৰ অভিযোগ তুলি উত্তাল প্ৰতিবাদ হাইলাকান্দিত এজেৱাইচিপিৰ হাইলাকান্দি জিলা সমিতিৰ উদ্যোগত শতাধিক ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ জিলায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰাৰ উদ্দেশ্যে বিশাল প্ৰতিবাদী সমদল ৰাইজৰ পূৰ্বৰ আঁচনিৰ তালিকাত থকা নাম বৰ্তমানৰ তালিকাৰ পৰা কৰ্তন কৰাৰ অভিযোগ হিতাধিকাৰীৰ নতুন তালিকাৰ বিসংগতিসমূহ শীঘ্ৰে সমাধান কৰাৰ দাবী তুলিলে প্ৰতিবাদকাৰীসকলে অন্যথা এক বৃহৎ আন্দোলন গঢ়াৰ হুংকাৰ প্ৰতিবাদকাৰীসকলৰ আপোনালোকে নিশ্চিতভাৱে জানে যে আমাৰ হাইলাকান্দি জিলাত 3.0 যেটো আছে এইটোত ডাঙৰ খেলিমেলিটো চাওক আপোনালোকে জানে যে আমাৰ হাইলাকান্দিত যেটো মানে মাইনৰ যেবিলাক ছোৱালী আছে ল'ৰা ছোৱালী আছে ছোৱালীবোৰৰ নাম নথিভুক্ত হৈছে চাকৰি থকা মানুহৰ নাম হৈছে 2-3 তালা মহলীয়া থকা অট্টালিকা থকা মানুহবোৰৰ নাম নথিভুক্ত হৈছে কিন্তু জেনুৱেন উপযুক্ত মানুহ যিবোৰ মানুহে আগতে 1 আৰু 2 অৰুণোদয় 1 আৰু 2 যিবোৰ মানুহে পাইছিল এতিয়া পোৱা নাই আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ হাইলাকান্দি জিলা সমিতিয়ে দাবী উত্থাপন কৰিছে অতি সোনকালে যে কমিটিখন আছিল আগত ইমান কমিটিখনত ওপৰত তদন্ত কৰিব লাগে আৰু এই যিটো বনাইছে যিটো লিষ্টটো এই লিষ্টটো ভেৰিফাই কৰিব লাগে কৰি কিনি যিবোৰ উপযুক্ত মানুহ আছে যিবোৰ আই মাতৃবোৰ আমাৰ আছে পাব লাগে আছে উপযুক্ত মানুহবোৰৰ নাম নথিভুক্ত কৰিব লাগে।